গাইজ নমস্কাৰ মই ইলাবৰহে আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি ৰাতি ৰেচিপিত মই কি বনাওঁ আপোনালোকক কৈ আছোঁ বলক মোৰ কিটচেন। কিন্তু বহুত ঠাণ্ডা লাগিছে ডিউটিৰ পৰা আহি পূৰা গা ধুই পূৰা চলুৰি লৈছোঁ আৰু ৰাতিপুৱাই আজি ভাত বনোৱা নেদেখালোঁ। হাঁহৰ কণীটো যে আনিছিলোঁ সেইটোৱে ভাতৰ ওপৰত দিছোঁ, আলু দিছোঁ, মৰ্ণিং ডিউটি আছিল সেনেকাই বনাই লৈ গৈছোঁ। বলকচোন মোৰ কিটচেন। তেতিয়াহ'লে মই ৰাতি সাজ কি বনাম আপোনালোকক দেখাই আছোঁ। আজি ৰাতি সাজত বনাব লৈছোঁ মাছৰ তেলে আলুৱে ভাজি বনাম, লগত এইটো মাছ ধুনীয়াকৈ বনাম, কচু পেটা দি বনাম। মই আৰু আজি কচু পেটা লৈ আহিছোঁ, একে পটাপট আহিয়ে বাছি লৈছোঁ। মানে ইভিনিং ডিউটি আছিলে, মৰ্ণিং ডিউটি আছিলে। আজি 4:30টাতে আহিলোঁ ধুনীয়াকৈ। আৰু এইটো বিলাহী কাটি লৈছোঁ, লোকেল বিলাহী, এইটোত বইল কৰি লৈছোঁ কচুখিনি। ইফালে অলৰেডি মাছ ফ্ৰাই কৰাৰ কাৰণে কেৰাহী বহাই দিছোঁ, কচু আঞ্জাত দিয়াৰ কাৰণে গৰম পানী বহাইছোঁ। মাছটো ধুনীয়াকৈ হাফ ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ কচু আঞ্জাত দিয়াৰ কাৰণে। আপোনালোকে কচু ভাল পায় নে নাপায়? মইতো কচু ঠাৰি হওক, ফুল হওক, পেটা হওক, ঠেং হওক চব ভাল পাওঁ। কচুখিনি ভাজি ল'ম, বইলৰ পৰা পানীখিনি পেলাই কেনে ধুনীয়াকৈ অলপ সিজাবও পাৰে বুলি ভাবি কিনে পানীখিনি পেলাই লৈছোঁ বইল কৰি কিনে। ধুনীয়াকৈ গল্ডেন কালাৰ হোৱালৈকে পিঁয়াজখিনি ভাজি ল'ম। লোকেল বিলাহীখিনি অলপ ভাজি ল'ম। বিলাহীখিনি অলৰেডি ভাজি লোৱাৰ পিছত দি দিছোঁ কচু বইল কৰি কিনে ৰাখাখিনি। সোৱাদ অনুসৰি নিমখ, কালাৰৰ কাৰণে ৰঙিন এতিয়া দিম খুন্দি লোৱা আদা, নহৰু, জাব্ৰাং গুটি, জালুক, খুন্দি লোৱা জালুক গুটি, জাব্ৰাং গুটি, জিৰা গুটি, লগত কেঁচা জলকীয়া, নহৰু আৰু আদা। এইটো অলৰেডি পানী দি দিলোঁ, ভক উতলি থকা পানীখিনি দি দিলোঁ। কচুখিনি ধুনীয়াকৈ মছলা চছলা ভাজি কেনে লোৱাৰ পিছত এতিয়া দি দিম মাছখিনিও দি দিলোঁ। এতিয়া ধুনীয়াকৈ উতলিব দিম আৰু 20 মিনিটমান। অলৰেডি কচু আঞ্জা চাহ ইমান ধুনীয়াকৈ হ'ল। এতিয়া ইয়াতে দিম ধনিয়া দি দিম। ইফালে মাছৰ তেল ভাজিবৰ কাৰণে, মাছৰ তেলত মই বেলেগ একো নিদিওঁ, আলুৱেদি ভাজিম। আলু আৰু মাছৰ তেল ভাজাৰ কাৰণে দিছোঁ কেঁচা ৰহুন কেইটামান আৰু পিঁয়াজ ডাঙৰ চাইজৰ 2টা লৈছোঁ। ইফালে মাছৰ তেলত দিবৰ কাৰণে আলু কাটি লৈছোঁ 4টা আলু ডাঙৰ। এইটো সোৱাদ অনুসৰি দিছোঁ নিমখ, কালাৰৰ কাৰণে ৰং গুড়ি। মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু ৰাতিও হ'ল। আজি ৰাতিৰ পৰিৱেশন কি কৰিম আপোনালোকে অলৰেডি গম পায়। কচু মানে জংঘলীয়া ক'লা কচুৰ পেটা, লগত মাছ, ৰৌ মাছ, তাৰপিছত ইফালে আলু আৰু মাছৰ তেল ভাজি এইটো দিয়ে পৰিৱেশন কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।